দিব বিচাৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আজি আদালতত হাজিৰ হ'ব লাগিব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী বিজেপি নেতাৰ অভিযোগৰ ভিত্তিত আজি আদালতত হাজিৰ হ'ব লাগিব কংগ্ৰেছৰ যুৱৰাজ গৰাকী যদিহে ৰাহুল গান্ধী আজি দোষী সাব্যস্ত হয় 2 বছৰ পৰ্যন্ত জেলও হ'ব পাৰে কংগ্ৰেছৰ যুৱৰাজ গৰাকীৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ সন্মুখত নতুন বিপদ মানহানিৰ গোচৰত আজি আদালতত হাজিৰ হ'ব লাগিব ৰাহুল গান্ধী ইতিমধ্যে সুলতানপুৰলৈ ৰাওনা হৈছে কংগ্ৰেছৰ যুৱৰাজ গৰাকী গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিজেপি নেতাৰ গোচৰৰ ভিত্তিত হাজিৰ হ'ব লাগিব আদালতত 2018 চনত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত কৰা মন্তব্যক লৈ গোচৰ ৰুজু হৈছে আৰু বাংগালুৰুৰ এখন জনসভাত গৃহমন্ত্ৰীক হত্যাকাৰী আখ্যা দিছিল ৰাহুলে আৰু সেই গোচৰৰ ভিত্তিতেই আজি আদালতত হাজিৰ হ'ব লাগিব গোচৰটোৰ সন্দৰ্ভত চলিত বৰ্ষৰ 20 ফেব্ৰুৱাৰীত জামিনো লাভ কৰিছিল ৰাহুল গান্ধী আৰু আজি যদিহে দোষী সাব্যস্ত হয় কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী তেন্তে 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে ৰাহুলৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ সন্মুখত যেন নতুন বিপদ মানহানিৰ গোচৰত আজি আদালতত হাজিৰ হ'ব লাগিব ৰাহুল ইতিমধ্যে সুলতানপুৰলৈ ৰাওনা হৈছে অধিৱেশন চলি থকাৰ মাজতে সুলতানপুৰলৈ ৰাওনা হৈছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী এগৰাকী বিজেপি নেতা অজয় মিশ্ৰাৰ গোচৰৰ ভিত্তিত আজি আদালতত হাজিৰ হ'ব লাগিব সুলতানপুৰৰ আদালতত হাজিৰ হ'ব লাগিব ৰাহুল গান্ধী আৰু 2018 চনত কৰা এটা মন্তব্যৰ বাবে মানহানিৰ গোচৰ দিছিল বিজেপিৰ নেতাই আৰু সেই সন্দৰ্ভতেই আজি আদালতত হাজিৰ হ'ব লাগিব ৰাহুল গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ সন্মুখত পুনৰ নতুন বিপদ মানহানিৰ গোচৰত আজি আদালতত হাজিৰ হ'ব লাগিব ৰাহুল গান্ধী আমি উল্লেখ কৰিছো ৰাহুল গান্ধীৰ সন্মুখত যেন নতুন বিপদ আহি পৰিছে বিজেপি নেতাৰ গোচৰৰ ভিত্তিত আজি আদালতত হাজিৰ হ'ব লাগিব ৰাহুল দোষী সাব্যস্ত হ'লে জেল হ'ব পাৰে ৰাহুল গান্ধীৰ মানহানিৰ গোচৰত আজি আদালতত হাজিৰ হ'ব লাগিব পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো মানহানিৰ গোচৰত আজি আদালতত হাজিৰ হ'ব লাগিব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী আজি যদিহে দোষী সাব্যস্ত হয় ৰাহুল গান্ধী 2 বছৰ পৰ্যন্ত ৰাহুলৰ হ'ব পাৰে জেল আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো সুলতানপুৰলৈ ৰাওনা হৈছে ৰাহুল গান্ধী অধিৱেশন চলি থকাৰ মাজতে সুলতানপুৰলৈ ৰাওনা হৈছে ৰাহুল আৰু 2018 চনতে কৰা এটা মন্তব্যৰ বাবে ৰাহুল গান্ধীলৈ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছিল ইতিমধ্যে চলিত বৰ্ষৰ 2024 20 ফেব্ৰুৱাৰীত তেওঁ জামিনো লাভ কৰিছিল আৰু আজি ৰাহুল গান্ধী যদি দোষী সাব্যস্ত হয় 2 বছৰ পৰ্যন্ত হ'ব পাৰে জেল গুৰুত্বপূৰ্ণ খবৰটো পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীলৈ নতুন বিপদ বাংগালুৰুৰ জনসভাত গৃহমন্ত্ৰীক হত্যাকাৰী আখ্যা দিছিল ৰাহুলে আৰু তাৰ পাছতেই আদালতৰ তৰফৰ পৰা আজিৰ দিনটোত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল আৰু ইতিমধ্যে সুলতানপুৰলৈ ৰাওনা হৈছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী আৰু কেইটামান মুহূৰ্তৰ পাছতেই আদালতত হাজিৰ হ'ব ৰাহুল আমি ইতিমধ্যে উল্লেখ কৰিছো এগৰাকী বিজেপি নেতাৰ অভিযোগৰ ভিত্তিতেই ৰাহুল গান্ধী আজি
গোচৰ তৰিছিল বিজেপি নেতাগৰাকী আৰু আদালতৰ তৰফৰ পৰা হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।